Hello students, this is Nurul Amin, your English teacher. As you can see here, the topic is voice sense. Can you voice sense or ami ki kori maji? Interrogative sentence. Okay. ইতিমধ্যে মই পার্ট 1 ত বেসিক্স খিনি কৈছো আৰু মই I repeat again বেসিক্স খিনি যদি তোমালকে ভালকে নাজানা বেসিক্স খিনি যদি তোমালকে মোৰ বেসিক্সৰ ভিডিও খিনি যদি চোৱা নাই ভয়েস সেন্সৰ ক্ষেত্ৰত তেতিয়ালে it will be difficult for you to understand voice sense interrogative. Okay, এই যেটো ক্লাস মই কৰি আছো এটো কোনো এটা ক্লাসৰ কাৰণে মই স্পেসিফাই কৰি বনোৱা নাই এটো 8 9 10 11 12 বা 6 7 তেওঁলোকো শিকিব পাৰিব সো যাক দৰকাৰ তেওঁলোকে ভিডিওটো ডেফিনেটলি চাবো বা ভালকে শিকিব বুলি মই আশা কৰিছো ইন্টাৰোগেটিভ সেন্টেন্স টু জেনাৰেলি স্ট্ৰাকচাৰ টু আমি যদি চাও ইট স্টাৰ্টস উইথ এন অক্সিলিয়াৰী ভাৰ্ব অক্সিলিয়াৰী ভাৰ্ব আমাৰ কেইটা আছে 24 তাৰ ভিতৰত 11টা হৈছে প্ৰাইমাৰী অক্সিলিয়াৰী বাকি 13টা হৈছে মডেল অক্সিলিয়াৰী গোটেইখিনি কথা মই ইয়াত ডিসকাস কৰিলে মোৰ মেইন ইন্টাৰোগেটিভ পাৰ্টটো বুজাই নহব সো I will come with another video with this topic auxiliary verb, one of the most important thing in English literature or English grammar. So basically ekhini kotha tumalage grammar book jikono grammar book ote tumalage auxiliary verb to pai jaba so okonman follow kora okonman study kora ghorote auxiliary verb to ki bostu moi auxiliary verb or জৰিয়তে interrogative sentence structure eta moi tumalako prothomote ya dibo bisarisu suppose etu eta can he do it now তোমালোক কই নি দিয়ে পৰীক্ষা যে এটো এটা অক্সিলিয়াৰী যে এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স তোমালোকে এটো অ্যাক্টিভ বা প্যাসিভ ভয়েস লৈ নিয়া কই ডেফিনেটলি ইউ হ্যাভ টু ফাইন্ড আউট অন ইওর ওন লোয়ার ক্লাসে তো বৰ বেলেগ 6 7 এর কথাটো বেলেগ সো ডেফিনেটলি এটো এটা ইন্টাৰোগেটিভ সেন্টেন্স বুলি আমি কেনেকৈ গম পাম যে ইয়াত এটা অক্সিলিয়াৰী ভাৰ্ব আছে মডেল থাকক বা প্ৰাইমাৰী থাকক যিকোনো থাকক এটা ইম্পৰ্টেন্ট কথা হেতু নহয় যে অক্সিলিয়াৰী ভাৰ্ব আছে না হেতু হে ইম্পৰ্টেন্ট কথা সো ডেফিনেটলি অক্সিলিয়াৰী ভাৰ্ব আছে আমি বেসিক্যালি অ্যাক্টিভ টু প্যাসিভ কৰি আছো অ্যাক্টিভ টু প্যাসিভ ভয়েস কৰি আছো আজি ওকে প্যাসিভৰ পৰা অ্যাক্টিভ আমি কৰিম যদি সময় হয় আজিয়ে কৰিম বাৰু এতিয়া ভয়েস সেন্স কৰোতে মই বাৰে বাৰে মোৰ আগৰ ক্লাস কিটাটো কৈছো যে ভয়েস সেন্স কৰোতে আমি প্ৰথমতে সেন্টেন্সটো চাব লাগিব টেন্স টু কি আছে টেন্স টু ডেফিনেটলি v1 ত আছে ওকে এটো মেইন ভার্ব কিন্তু এটো নহয় এটো মডেল অক্সিলিয়াৰী সো মডেল অক্সিলিয়াৰী পিছত ভার্বটো হদে ৰুট ফৰ্মতে থাকে v1 ত আছে তাৰ পিছত চাব লাগিব সেন্টেন্সটো অ্যাক্টিভ ভয়েস আছে প্যাসিভ ভয়েস আছে ডেফিনেটলি মই যেটো অ্যাক্টিভে কৰি আছো আজি সো ডেফিনেটলি অ্যাক্টিভ ভয়েস আছে আৰু এই ফৰ্মুলাটো তোমালোকে চাব লাগিব b + v3 b বুলি কলে আমি 8টা ফৰ্ম পাম m is r মই আকৌ লিখি দিছো m is r was were তাৰ পিছত b been আৰু being সো এই 8টাৰ যিকোনো এটা থাকিব লাগিব লগতে v3 থাকিব লাগিব ইয়াত এটাও নাই এই ফৰ্মুলাটো ইয়াত নিমিলে গতিকে এটো প্যাসিভ ভয়েস হ'ব নোৱাৰে এটো অ্যাক্টিভ ভয়েস okay now let's try to convert or let's try to change this sentence into passive voice so model auxiliary যদি থাকে ই কেতিয়াও সেন্স নহয় ডাইৰেক্টলি ইট উইল কাম ডাউন এটো খুব ইম্পৰ্টেন্ট কথা যেনে হক উইল থাকক শেল থাকক ক্যান থাকক মে থাকক যেনে থাকক ইট উইল কাম ডাউন অ্যাক্টিভটো ইট উইল কাম ডাউন মানে আনসাৰটো আৰম্ভণিতে লিখিব লাগিব আৰু প্যাসিভটো তাক তেনেকৈ লিখিব লাগিব এইখিনি পাৰ্ট আমাৰ হৈ গল এটা মেইন হৈছে এটো সাবজেক্ট এটো হৈছে mv মানে মেইন ভাৰ্ব এটো হৈছে অবজেক্ট আৰু এটো এটা টাইম word time বুজোৱা word okay so now by yesterday jene thao kyo it to subject to object hobo iman khini kotha moi etia koa nai tomaloকৰ কাৰণে khini kotha balake pai ahisa so can it model auxiliary ase moi koisile model auxiliary thakile be ahibo can it be okay subject plus be etia ahibo v3 main verb to v3 from ki hobo done can it be done yet cannot thaki abar jikono jina thak kyo can thakile can ahibo shall thakile shall ahibo can it be done subject kuntu by him now এতিয়া বহুতৰ এটা কনফিউজন আকো হয় আমি পৰীক্ষাত বহি চাওঁতে বা কাৰবাৰ হোমৱৰ্ক চেক কৰোতে বা কাৰবাৰ খুধুতে আমি গম পাওঁ যে স্যাৰ নাউটো আগত দিম নে পিছত দিম কোনো কথা নাই
can it be done now by him তেনেকৈ দিব পাৰি can it be done by him now তেনেকৈ দিব পাৰি খালি সেন্টেন্সৰ যেটো এটা টিউন বুলি কোৱা হয় টোনেল যেটো এটা বিউটি হেতু ভাল হলে হল তানে মই এটা एग्जांपल দিছো মই খাও ভাত আৰু মই ভাত খাও absolutely there is no problem সেন্টেন্সৰ মাজত কিন্তু মই খাও ভাত বুলি কলে হেতাৰ টোনেল বিউটিটো নাথাকে মই ভাত খাও এটো গ্ৰামাটিক্যালি কাৰেক্ট বুলি কোৱা হয় কিন্তু এনে বুজিবলে দুইটাই একেই কথাখিনি একেই কৈছে গতিকে সেই বস্তুটো তোমালকে চালে হল যে নাওটো আমি জোৰ জবস্তি কৰি can it be done by now him okay can it be done now by আৰু হিমৰ মাজত দিব না লাগে can it be done now by him can it be done by him now এটো নিজে চাই ললে হল অকমান আৰু সেন্টেন্সটো পঢ়িলে বুজিয়ে পাবা আৰু এটা एग्जांपलৰ জৰিয়তে আমি কথাখিনি আৰু সিম্পলিফাই কৰিবলৈ চেষ্টা কৰো সাপোজ মই কলো যে will she give you the book again model auxiliary okay will she etu ma model auxiliary okay etu hoise subject etu hoise verb etu hoise object 1 aru etu hoise object 2 okay মই কৈছে আগতো কৈছিল আগৰ ক্লাছ প্লাস এটা সেন্টেন্সত অবজেক্ট দুটাও থাকিব পাৰে এটাও থাকিব পাৰে নাথাকিব পাৰে বা তিনটাও থাকিব পাৰে যদি অবজেক্ট মোর দেন ওয়ান অবজেক্ট থাকে ইউ হ্যাভ দ্যাট ফ্রিডম তোমার হেখিনি বা তোমালোকৰ হেখিনি ফ্রিডম আছে যিকোনো এটা অবজেক্ট আনিব পাৰা মিলিলে হল খালি সাবজেক্টৰ লগত সো মই আগৰ एग्जांपलটো কলো যে মডেল অক্সিলাৰি উইল কাম ডাউন যেনেকে আছে হি তেনেকে থাকিব উইল উডো নহয় একো নহয় যেনেকে আছে ইট উইল কাম ডাউন উইল ওকে মই সাপোজ অবজেক্ট 2 টো ললো will the book এটো নিজৰ কথা আমি ইউটো লব পাৰো will the book মডেল অক্সিলাৰি আছে সাবজেক্টৰ পিছত আপো বি আহিব will the book okay be main verb ki mv okay eto model auxiliary will the book be given will the book be given tar pisot ki hobo duta bostu thaki gol subject aru object 1 thaki gol will the book be given you by her okay will the book be given you by her হেতু বা আমি এনেকৈ লব পাৰো আমি যদি অবজেক্ট 1 ক আনো will you okay will you be given the book by her so আমি এনেকৈ লিখিব পাৰো এটো আমি আকৌ সিম্পলিফাই কৰো আন এটা एग्जांपलৰ জৰিয়তে have you written the answer etia ami model auxiliary het primary auxiliary so have has had am is are was were or do does did egita hoise primary auxiliary ekei kotha perfect tense o ketiao sense no karon perfect rakhibole hole have has had ok bahire belegorder ami perfect ketiao koribo noaru so have to hoy have hobo notuba has hobo eta kiyo duta hobo but dutar jikone eta ki hobo karon it will be according to the subject to sabo laibo ami jodi plural subject hoy definitely plural verb hobo have to plural okay aru has hole plural mane to singular hoy ail logoto have hobo aru singular subject hole etu singular hobo eta ami sabo laibo you to hoise subject etu hoise verb aru etu hoise object the answer to subject hole okay the answer to singular number so definitely yate have nahe ki ahibo has ahibo eitu bostu tumaloke bhalke ako ebar moi repeat korisu mon koriba yar have ase agote ami ki likhidulu can asil can ahi gol hetu model auxiliary hetu belek kotha eitu primary auxiliary aru o belek tar capacity to belek but tar rule to belek have ase yar have hobo lagisil niyom mote kintu have or jetu ako mane form ase onyo eta form ase can or aru belek form nai past tense present tense ot can to can past tense ot form ase kintu have or present tense ot belek eta form ase jitore am to present tense is to present tense are to present tense okay jitore was to past tense were to past tense jitore have to present tense has to present tense have hobo I ba other plural forms or logo they thakile have hobo I thakile have hobo kintu he thakile
হেজ হ'ব দা আনসাৰ থাকিলে হেজ হ'ব গতিকে এই বস্তুটো চাই ল'ব লাগিব আৰু সেই কাৰণে একৰ্ডিং ইয়াত ইউ আছিলে হেভ হৈছে ইয়াত দা আনসাৰ আছে হেজ সাবজেক্টটো চাই ল'ব লাগিব এটা অবজেক্টটো সাবজেক্ট হ'ল হেজ দা আনসাৰ এতিয়া মই কৈছিল এইটো কি টেন্স এইটো হৈছে প্ৰেজেন্ট পাৰফেক্ট টেন্স হেভ থাকিলে এটা সেন্টেন্স কিন্তু প্ৰেজেন্ট পাৰফেক্ট নহয় বহুতৰ কনফিউজন এইটোটো হয় সাপোজ মই এটা লিখি দিছো আই হেভ এ বুক আৰু I have written a book দুইটা সেন্টেন্স তোমালোকে লক্ষ্য কৰা I ইয়াতো have আছে কিন্তু ইয়াত v3 আছে তাৰ মানে have plus v3 থাকিব লাগিব তেতিয়াহি পাৰফেক্ট টেন্স হ'ব সিঙ্গল যদি have থাকে তেতিয়ালি প্ৰেজেন্ট টেন্স সো have plus v3 ইয়াত have plus v3 আছে ডেফিনেটলি আছে have plus v3 সো এইটো এটা perfect tense perfect tense ত কি আহিব been আহিবই লাগিব সাবজেক্টৰ পিছত মই কৈছো এইখিনি কথা been টো অকল perfect tense ত আহে be টো অকল model auxiliary ত আহে আৰু being টো আহিব সদায় continuous tense so has the answer been written এটো v3 টো হয় আছে গতিকে ইয়াত বৰ এটা টান কাম নহয় has the answer been written by কোন হ'ব by you okay has the answer been written by you আৰু অলপ সিম্পলিফাই কৰিবলৈ চেষ্টা কৰো এটা বেলেগ এক্সাম্পলৰ জৰিয়তে has he taken my book okay এটা ইয়াত কিন্তু has to বেলেগ নহয় have নহয় কাৰণ my book টো ইয়াতে অবজেক্ট has my book okay বুজি পালা কথাটো এতিয়া তোমালোকে has ইয়াতে he আছিলে third person singular number এটো third person singular number has my book perfect আছে been আহিব okay has my book been taken by him okay very simple very easy has he taken my book has my book been taken by him okay এতিয়া আমি do ভাৰ্বৰ ফৰ্মেটাৰে সেন্টেন্সটো চাও do you know the girl do you know the girl okay handwriting-ত বেছি গুৰুত্ব দিব নালাগে কাৰণ handwriting-টো ইয়াত বৰ এটা মানে স্পিডত লিখিব লগা সময়টো বহুত কম থাকে আসলতে এনে handwriting-টো ভাল কৰিব পাৰি গতিকে I am sorry for that গতিকে যেহেতু অকমান টাইম কম আছে আৰু ইমান দীঘলীয়া ভিডিও বনোৱাটো সহজ নহয় গতিকে handwriting বুলি স্পিডত লিখলে অকমান ভুল হৈছে মই কৈ গৈছো you can just follow do you know the girl এটা এটো হৈছে primary auxiliary do verb form one of the most important verbs in English grammar do verb এটা কথা সদায় লক্ষ্য কৰিবা do verb টো যদি auxiliary verb হিচাপে active হৈছে ব্যৱহাৰ কৰা হৈছে ই উঠি যাব মাজতে থাকক বা পিছতে থাকক যতে থাকক বা আগতে থাকক ই সদায় উঠি যাব লাগিব যদি active voice-ত তাক যদি auxiliary হিচাপে ব্যৱহাৰ কৰে I repeat যদি do verb টো active voice-ত auxiliary verb হিচাপে ব্যৱহাৰ কৰা হৈছে তেতিয়াহলে এইটো উঠি যাব passive voice-ত compulsory যাবই লাগিব main verb হিচাপে ব্যৱহাৰ কৰিলে না যায় do you know the girl এইটো হৈছে object এইটো হৈছে subject এইটো হৈছে verb টো v1 ত আছে okay now এইটো মই উঠি যাব বুলি কলো ইয়াৰ হলনি কি আহিব ইয়াৰ হলনি আহিব am is are যদি হে প্ৰেজেন্ট টেন্স হয় am is are আহিব past tense হলে was মানে যদি এটো did থাকে তেতিয়া কি আহিব was নতুবা were আহিব প্ৰশ্ন হ'ব পাৰে যে been কিয় নাহে been নাহে এই কাৰণে পাৰফেক্টত আহে been অকল পৃথিৱীত একমাত্ৰ পাৰফেক্ট টেন্সতে been আহিব বেলেগত কেতিয়াও আহিব নোৱাৰে be কিয় নাহে be আহিব একমাত্ৰ মডেল অক্সিলাৰি ক্ষেত্ৰত সেইকাৰণে মডেল অক্সিলাৰি ইজ ভেৰি ভেৰি ইম্পৰ্টেন্ট টু লাৰ্ন being কিয় নাহে being আহিব একমাত্ৰ কন্টিনিউয়াস টেন্সৰ ক্ষেত্ৰত পাৰফেক্ট হক প্ৰেজেন্ট হক ফিউচাৰ হক যি কন্টিনিউয়াস হেগিটা নাই গতিকে absolutely clear একদম সিম্পল এগিটা আহিব নোৱাৰে am is are আহিব লাগিব কাৰণ tense must be same tense একে থাকিব লাগিব ওকে এটা আহিব কোনো তিনটা আছে কনফিউজন হ'ব পাৰে কনফিউজন হোৱাটো ভাল ওকে কিন্তু কনফিউজনটো ক্লিয়াৰ কৰাটো আৰু বেছি ভাল নাও I will make it clear for you did as নাই গতিকে was were আহিব নোৱাৰে do আছে am is are the girl is the object okay let's take the girl first এটো হ'ব না লাগে কিন্তু মই জাস্ট তোমালোকে বুজি পোৱাৰ ক্ষেত্ৰত দিছো অবজেক্ট টু সাবজেক্ট হল এতিয়া
অবজেক্ট টু থাৰ্ড পাৰ্সন সিঙ্গুলাৰ নাম্বাৰ ডেফিনেটলি ইজ আহিব পৃথিৱীত এম টু কেৱল এটা মানুহৰ লগত ব্যৱহাৰ হয় এটা সাবজেক্টৰ লগত এটা পাৰ্সনৰ ব্যৱহাৰ হৈছে আই আইৰ বাহিৰে এম টু কেতিয়াও বেলেগৰ লগত ব্যৱহাৰ হ'ব নোৱাৰে হি এম নহয় দে এম নহয় উই এম নহয় পৃথিৱীত একমাত্ৰ আই মানে আখৰটোৰ লগতে বা আই সাবজেক্টৰ লগতে বা আই পাৰ্সনটোৰ লগতে এম হয় এম হোৱাৰ কোনো প্ৰশ্ন আহিব নোৱাৰে ওকে এই যদি আই থাকিলে বেলেগ কথা আৰ হ'ব নোৱাৰে সিঙ্গুলাৰ নাম্বাৰ যেহেতু আছে গতি ইজ আহিল ইজ দ্য গাৰ্ল তাৰ পিছত সাবজেক্ট আহিল এটা মেইন ভাৰ্বটো v3 ত গুছি যাব ইজ দ্য গাৰ্ল নোন ওকে ইজ দ্য গাৰ্ল নোন এতিয়া আমি আগতে সাবজেক্টটো জেনাৰেলি বাই প্ৰিপজিশনৰ দ্বাৰা এড কৰিছিলো বাই প্লাস সাবজেক্ট কিন্তু এপ্ৰোপ্ৰিয়েট প্ৰিপজিশন যদি আমি পাম নোৰ লগত বা তেনেকুৱা আদাৰ মানে প্ৰিপজিশনৰ লগত আমি কিছুমান বেলেগ বেলেগ প্ৰিপজিশন ব্যৱহাৰ কৰি যাম নোন এটা নোনৰ লগত টু হ'ব যিয়ে নাথাকক ইন্টাৰগেটিভ থাকক এছাৰ্টিভ থাকক যে মানে কি কয় ইম্পাৰেটিভ থাকক যিয়ে নাথাকক কিয় নোন টু সদায় মনত ৰাখিবা এইটো প্ৰিপজিশনটো আহিব পাৰে ভয়েস সেন্সিটিভ ভেৰি ভেৰি ইম্পৰ্টেন্ট সো ইজ দ্য গাৰ্ল নোন টু ইউ absolutely easy I think so যদি কিবা টান পোৱা lots of space there in comment box section তোমালোকে ধুনিয়াকে কৈ দিবা easily I will make it more easy for you okay class 7 8 9 11 12 একেখিনি ভয়েস সেন্স আহি থাকে একেখিনি আহি থাকে just the rule is important and don't try to memorize the rule try to conceptualize the rule to কেনেকে আইডিয়া লৈ পৰিৱৰ্তন কৰিব পাৰি rule to কেনেকে এটা কনসেপ্ট লৈ পৰিৱৰ্তন কৰি ভয়েস সেন্স শিকিব পাৰি বা আদাৰ যিবিলাক টপিকস আছে নাৰেশনে হক হেতুহে আমি চিন্তা কৰিব লাগে নাও আমি যদি past tense এটা লওঁ suppose did you finish your homework এটো past tense একো নাই past tense হল নো কি হল did you did থাকিলে কি আহিব বুলি কৈছিলো মই was আৰু were আহিব একদম সিম্পল be been being আহিব নোৱাৰে am is আহিব ন কাৰণ am is আহাৰ লগে লগে কি হ'ব am is to present tense গতিকে এটো আহিব নোৱাৰে সো did আহাৰ লগে লগে কি হল your homework মই এটো আগতে বাৰো লিখি লৈছো তোমালোকৰ সুবিধাৰ কাৰণে মই লিখি লৈছো your homework to singular number গতিকে definitely was হ'ব homeworks থাকিলে were হলেতেন ওকে was your homework finished মই এটো কৈছিলো এইটো সদায় উঠি অ্যাক্টিভ ভয়েসৰ did to যদি অক্সিলাৰি ব্যৱহাৰ এটো সদায় উঠি যাব was your homework finished by you okay very simple very easy was your homework finished by you okay next eta example kuru ami aru might I use your phone okay etu model auxiliary আকৌ আহিলো আমি ঘুৰি পিনে model auxiliary it will come down as it is জটি না থাকক কিয় active থাকক passive থাকক ই হদায় it will come down subject verb object your phone okay not only phone is object etu to bohutor confusion hoy phone tak specify kora hoise modify kora hoise eta word era your phone car phone possessive okay so might your phone etu subject object asile etu subject etu verb object to subject hol might your phone okay might your phone be ahibo be kyo ahil etia একদম ইজি মডেল অক্সিলাৰি আছে মডেল অক্সিলাৰি লগত বি হবই লাগিব might your phone be used by I হলে me very simple might your phone be to আহিল মডেল অক্সিলাৰি ক্যাম থাকিলো বি আহিব শেল থাকিলো বি আহিব মে থাকিলো বি আহিব be used by me এটা কন্টিনিউয়াস কৰিবলৈ চেষ্টা কৰো is he reading a poem etia ekdom easy verb plus ing is equal to v4 mane continuous ing is he reading a book etu ki tense ase is ase present ing ase present continuous etu jodi was thakile then past ing horay continuous ki continuous hobo the verb will tell main verb kintu etue okay is he reading a poem continuous থাকিলে এটা continuous ৰাখিব লাগিব আমি বেলেগ সেন্স কৰিব নোৱাৰো so is he reading a poem এটা মই কি লিখিম
এটা এইটো কন্টিনিউয়াস কেনেকৈ কৰা হয় বি ভাৰ্ব প্লাস ভাৰ্ব আইএনজি বি ভাৰ্ব মানে কি এম ইজ আৰ ওয়াজ আৰু ওয়েৰ এই পাঁচটাৰ যিকোনো এটা থাকিব লাগিব লগতে ভাৰ্ব আইএনজি থাকিব লাগিব আগতে কৈছিলো যে বি ভাৰ্ব মানে সাৰে দেখোন আকৌ বি বিন আৰু বিংও কৈছিল হেগিটাও হয় কিন্তু কন্টিনিউয়াসৰ ক্ষেত্ৰত কিন্তু এই পাঁচটা হে ইম্পৰ্টেন্ট ইয়াত কি আছে যিকোনো এটা থাকিব লাগিব প্ৰেজেন্ট কন্টিনিউয়াস সো এইগিটা হৈছে প্ৰেজেন্টৰ আৰু তলৰ দুটা হৈছে পাষ্ট টেন্সৰ সো প্ৰেজেন্ট আছে যিকোনো ইয়াৰে প্ৰেজেন্ট আছে এম আহিব ইজ আহিব আৰ আহিব কেতিয়া আহিব একৰ্ডিং টু দা সাবজেক্ট means এতিয়া অবজেক্ট হৈ আছে ইয়াৰ পিছত সাবজেক্ট হ'ব এ পোয়েম লিখিলো সাবজেক্টটো এতিয়া অবজেক্টটো এতিয়া সাবজেক্ট হল এস বি জে মিন সাবজেক্ট সো এ পোয়েম টু থাৰ্ড পারসন সিঙ্গুলার নাম্বার তো ডেফিনেটলি ইয়াত ইজ আহিব কোনোবা হয়তো দিব পাৰে যে ইজ কিয় আহিছে কাৰণ থাৰ্ড পারসন সিঙ্গুলার নাম্বার এম কিয় আহা নাই কাৰণ আই থাকিলে এম আহিব আৰ কিয় আহা নাই কাৰণ তো প্লুৰেল না হয় was কিয় নাই was আহিল নিমিলিব টেন্স মাস্ট বি সেম সো ইজ এ পোয়েম এতিয়া এই যে কৈছিলো বিং টু লাগিব বুলি বিং কেতিয়া লাগে বিং লাগে সদায় কন্টিনিউয়াস টেন্স জি কন্টিনিউয়াস নাথাকক কিয় ইজ এ পোয়েম বিং ওকে মই এখিনি মুছি দিছো এতিয়া ইজ এ পোয়েম বিং কন্টিনিউয়াস হৈ গল তাৰ মানে was থাকিলো বিং আহিব ইজ থাকিলো বিং আহিব এম আৰ ওকে ওয়েৰ জি নাথাকক কিয় বিং আহিব কন্টিনিউয়াস টেন্স যেটো কন্টিনিউয়াস আছে ইজ এ পোয়েম বিং মেইন ভাৰ্বটো টু v3 হবই লাগিব এটো জি নাথাকক কিয় সো এই ফৰ্মুলাটো মিলিছে না এতিয়া সোৱা বি প্লাস v3 মিলিছে যিকোনো আঠটা ফৰ্মৰ যিকোনো এটা প্লাস v3 ইজ এ পোয়েম বিং ৰিটেন বাই হিম একদম ইজি মই আৰু এটা এক্সাম্পল দি আজি ক্লাসটো শেষ কৰিম was he doing his work yesterday so কি টেন্স এটো ডেফিনেটলি past tense কি past continuous okay হয় was নতুবা where আহিব প্ৰশ্ন আকৌ আহিব পাৰে am is are কিয় নহয় কাৰণ টেন্স টো একে থাকিব লাগিব was নতুবা where আহিব কি আহিব সাবজেক্ট টো কও his work অকল work to object হয় his work কাৰ কাম my pen his work his book okay his work এতিয়া সোৱা now let's see his work is third person singular number লগত where কেনেকৈ হ'ব impossible so আমি where to মুছি দিব লাগিব okay so definitely কি আহিব তাৰ মানে was his work okay was his work তাৰপিছত কন্টিনিউয়াস আছে past continuous being to আহিবই লাগিব was his work being done was his work being done to কৰ পৰা আহিল do আছে do to v3 হবই লাগিব okay so was his work being done by him yesterday এইটোৱে মেইন কথা was to was থাকিল where হ'ব পাৰে যদি এটো works থাকিলহেতেন তেতিয়ালে where হলহেতেন ওকে being to কিয় আহিল কন্টিনিউয়াস আহিছে do তোৰ মেইন ভাৰ্ব done হৈছে by him was his work being done yesterday by him তেনেকৈ দিব পাৰো কিন্তু এটো বেছি ভাল লাগিছে was his work being done by him yesterday okay so এইখিনি মেইন কথা so already ভিডিওটো বহুতখিনি দীঘলীয়া হল so মৰমৰ ছাত্ৰ ছাত্ৰীসকল আশা কৰিছো তোমালোকে ভালদৰে পঢ়া শুনা কৰি আছা আৰু ইয়াত কিবা কিবি রাইটিং এৰৰ্স হ'ব পাৰে কৰবাত হয়তো মই টি ঠাইত এল লিখা গৈছে বা বিঙৰ ঠাইত বিন লিখা গৈছে আই এম সৰি ফৰ দোজ সিলি মিস্টেক্স এন্ড আশা কৰিছো তোমালোকে বুজি পাইছা আৰু যিখিনি বুজি পোৱা নাই সেইখিনি তোমালোকে কমেন্ট বক্সত ধুনিয়াকৈ জনাই দিবা ভাল লাগিলে ভাল লাগিব মোৰো সো আজিলৈ আহিছো ধন্যবাদ